বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকলক প্ৰশ্ন খুজিলে তেওঁলোক খং উঠি যায়, তেওঁলোকৰ গাত লাগি যায়। আজিও মই ধিং পৌৰসভাৰ কিছু অনিয়ম সম্পৰ্কে সদনত প্ৰশ্ন মই যেতিয়া বিষয়টো উত্থাপন কৰিলোঁ, মন্ত্ৰী অশোক সিংহালে তেখেত কিছু ইৰিটেট হৈ গ'ল, অলপ অসহিষ্ণু হৈ পৰিল আৰু মোক ক'লে যে এই কথাবিলাক সদনত কিয় ক'ব লাগে। ধিং পৌৰসভাত যোৱা 2 বছৰত আমাক এতিয়ালৈকে শপত গ্ৰহণ কৰাৰ ব্যৱস্থা নকৰিলে। পৌৰসভাত বিধায়ক আৰু সাংসদসকল তেওঁলোকে এক্স অফিচিঅ' মেম্বাৰ হয়। ধিং নগৰ সমিতি বা পৌৰসভা যিহেতু ধিং আৰু বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত, তাত মোৰ লগতে বিধায়িকা শিৱামণি বৰা আৰু সাংসদ গৌৰৱ গগৈ আমি 3গৰাকী শপত ল'ব লাগিছিল। 2 বছৰত তেওঁলোকে শপত গ্ৰহণৰ ব্যৱস্থা নকৰিলে। আৰু এই অনিয়ম সম্পৰ্কে মই আজি ইয়াত প্ৰশ্ন উত্থাপন কৰোঁতে মন্ত্ৰী অশোক সিংহালে কৈছে এই কথাবিলাক সদনত কিয় ক'ব লাগে, বিধায়কে তাত গৈ পেলাই কাম কৰিব লাগে। মানে ইয়াত বক্তব্য দিলেই নহয়, বক্তব্য দিলে একো নহয়, বক্তব্য দিলে অৰ্থাৎ বক্তব্য দিলে সদনত যদি বিভাগৰ কিবা দুৰ্নীতি উল্লেখ কৰিলে মন্ত্ৰীসকলৰ খং উঠি যায় আৰু তেওঁলোকে যদি ইয়াত ৰিয়েক্ট কৰে, তেনেহ'লে এইখন ৰাজ্য কেনেকৈ চলিব। মই মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনাম যে আপোনাৰ মন্ত্ৰীসকলক প্ৰথমতে শিষ্টাচাৰ শিকাওক। সদনত প্ৰতিগৰাকী বিধায়কে, শাসকীয় বা বিৰোধী দলৰ বিধায়কে তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকে যিকোনো বিভাগৰ দুৰ্নীতি বা অনিয়ম সংক্ৰান্তত ইয়াত উত্থাপন কৰিবই। আনকি যদি কোনো এটা কমিটিত যদি বিধায়কসকল, যেনেকৈ আমি ব্লক ভিজিলেন্স কমিটিৰ প্ৰেচিডেণ্ট হয় বিধায়ক, বা এনেকৈ আৰু কিছুমান কমিটি আছে য'ত বিধায়কসকল মেম্বাৰ হয় বা প্ৰেচিডেণ্ট হয়, তাত যদি বিধায়কসকলে সেই মিটিঙত থাকি যিবিলাক তাত সিদ্ধান্ত লয়, সেইমতে যদি অফিচাৰজনে, BDO-জনে বা চাৰ্কল অফিচাৰ বা এক্সিকিউটিভ অফিচাৰ বা ইঞ্জিনিয়াৰ বা DC বা ADC তেওঁলোকে যদি কাম নকৰে, তেনেহ'লে সেই কথাবিলাক বিধায়কে বিধানসভাত উত্থাপন কৰিবই লাগিব। কাৰণ বিধানসভাটো হৈছে আমাৰ প্ৰশাসনৰ সকলো সিদ্ধান্ত লোৱাৰ কাৰণে সৰ্বোচ্চ সদন। গতিকে আজি ধৰি ল'লোঁ ধিং পৌৰসভাত মই আৰু বটদ্ৰৱাৰ বিধায়িকা আমি সদস্য আছোঁ, কিন্তু তাত যিবিলাক সিদ্ধান্ত হয়, কাম কাজ হয়, আমাক জনোৱা নহয়। আৰু তাত যেতিয়া দুৰ্নীতি হয়, অনিয়ম হয়, আমি বিধানসভাত উত্থাপন কৰিম। উত্থাপন কৰাৰ লগে লগে আজি মন্ত্ৰী অশোক সিংহালে যিদৰে ইৰিটেট হ'ল, তেওঁ যেনেকৈ ৰিয়েক্ট কৰিলে, অৰ্থাৎ এই কথাবিলাক বিধানসভাত উত্থাপন কৰিব নালাগে, নিজৰ বিভাগটো চম্ভালিব নোৱাৰা, নিজৰ বিভাগত দুৰ্নীতি বন্ধ কৰিব নোৱাৰা এনে মন্ত্ৰীয়ে বিধানসভাত কথাবিলাক উত্থাপন কৰিলে যদি খং উঠি যায়, মই ভাবোঁ এনে মন্ত্ৰী থকাটো উচিত নহয়। মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আপুনি আপোনাৰ মন্ত্ৰীসকলক শিষ্টাচাৰ শিকাওক, তেওঁলোকক ধৈৰ্য ধাৰণ কৰিবলৈ শিকাওক আৰু তেওঁলোকক সংযত হ'বলৈ শিকাওক, যাতে বিধায়কসকলে তেওঁলোকৰ বিভাগৰ কিবা অনিয়ম বা দুৰ্নীতিৰ কথা বিধানসভাত উত্থাপন কৰিলে যাতে তেওঁলোক অলপ সংযমী হৈ যাতে উত্তৰ দিয়ে আৰু যাতে কথাটো গুৰুত্ব সহকাৰে লৈ তেওঁলোকে সমাধানৰ চিন্তা কৰে। এনেধৰণৰ অসহিষ্ণু, ইৰিটেটিং বা এনেধৰণৰ যিসকলে নিজৰ বিভাগৰ কোনো দুৰ্নীতি বা অনিয়ম শুনিবলৈ ইচ্ছুক নহয়, এনে মন্ত্ৰী থাকিলে অসমখন কেতিয়াও আগুৱাই নাযায়। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ মন্ত্ৰীসকলৰ যাতে শিষ্টাচাৰ শিকায়।